কৈছো এখন উল্টা লগোৱা আছে বহুত মানুহ আহিছে কোনে একো কোৱা নাই ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে আপোনালোকক স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিলোঁ আৰু ইণ্ডিপেণ্ডেন্স ডে আমি ৰাইডত গৈ আছোঁ ক'ত গৈ আছোঁ আপোনালোকৰ আগত কৈ আছোঁ ভিডিঅ'টো আহোঁতে অলপ দেৰি হৈ গ'ল এটা কাৰণেই ৰাইডৰ পৰা অহাৰ পিছত মোৰ একেবাৰে গা বেয়া হৈ গ'ল আৰু এতিয়া অলপ গা বেয়া হৈ আছে মই ভইচ অভাৰ দি আছোঁ সেইটো কাৰণে আপোনালোকক জাষ্ট কথাখিনি ক'বৰ কাৰণে আমি আজি অহা লেট এজ অলৱেজ সেইটো কাৰণে আমাৰ লগৰখিনি আগত ওলাই গ'ল আমি দুখন বাইকত এনেকৈ চাৰিজন আৰু দুখন বাইক এনেকৈ আমি গৈ আছোঁ আগত গৈ পেলাই ইহঁতক লগ পাম আগত বোলে ৰখিছে এতিয়া আমি বৰ্তমান যোৰাবাট পাৰ হৈ পেলাই মেঘালয় ছাইডে সোমাই আহিছোঁ ক'ত গৈ আছোঁ আগত আপোনালোকক কৈ আছোঁ বলক এই গাড়ীখন অথনিৰ পৰা আগা দিয়া কৰি আছে এখনে মই এইফালে গ'লে সি এইফালে যাব মই এইফালে গ'লে এইফালে আহিব আমি শ্বিলঙৰ ফালে এনেও নাযাওঁ কিন্তু মানে জাষ্ট অকণমান সোমাই আহিছোঁ কিবা এটা খাবৰ কাৰণে তাৰপিছত আকৌ ওলাই যামগৈ ফিফি ফলছৰ ফালে বাকী মোৰ ছাইডত আপোনালোকে দেখিছে উমিয়াম লেক আমি তেনেকুৱা একো হেৰি নকৰোঁ তললৈ নামি নাযাওঁ জাষ্ট খালি কিবা এটা খাবৰ কাৰণে আহিছোঁ কাৰণ ভোক লাগিছে ন এই জেগাটো চাওকচোন কিমান ডাউন কিমান তল আৰু মানে এইখিনি এটা চাৰ্প টাৰ্ণিং হয়তো সেইটো কাৰণে মানে ভালকৈ মানুহে ব্ৰেকবিলাক নালাগে কেতিয়াবা ABS-ৰ কিবা ফল্ট হৈ গ'লে ট্ৰাক এখন অলৰেডি তলত পৰিয়ে আছে আৰু আমাৰ বাইকাৰ এজনৰ মানে কি হ'ল সেই তেনেকুৱা ব্ৰেক মাৰিলে ব্ৰেক নালাগিল আহি পেলাই গাড়ীখনৰ পিছ চাইডে বেক লাইটটোত মাৰি দিলেহি চ' এতিয়া কথা চথা পাতি আছে কি কৰিব লাগে কি কৰিব নালাগে চ' ইয়াতে এইবিলাক গোটেইখিনিবিলাক শ্বৰ্ট আউট কৰি পেলাই আমি ইয়াৰ পৰা ওলাই যাব লাগে সোনকালে ডাঙৰ ঘটনা হৈছে আপোনালোকে দেখিলেই আমাৰ ৰাইডাৰ এজনৰ লগত ব্ৰেকটো লগা নাছিল বোলে ABS-ৰ কিবা এটা ফল্ট আহি গৈছিলে চ' সেইটো কাৰণে গৈ পেলাই আগৰ গাড়ীখন মাৰি দিলেগৈ হেডলাইটটো ভাঙিলে ওলটাই পইচা দিবলগীয়া হ'ল উপায় নাই এনেকুৱা চিটুৱেশ্যন হয়েই অলপ ৰাইডত আহিলে এতিয়া মানে চবেই সেইটো কাৰণে লাহে লাহে গৈ থাকিব আৰু তাত বহুত সময় আমাৰ ধৰি লওক আধা ঘণ্টা প্লাছ আমাৰ তাত ৱেষ্ট হৈ গ'ল ৱেলকাম টু জেণ্টিয়া হিলছ ডিষ্ট্ৰিক্ট এতিয়া আমি জেণ্টিয়া হিলছত এণ্টাৰ কৰিলোঁ তাৰপিছত গৈ আছোঁ এতিয়া ফিফি ফলছ বহুতখিনি আহিবলগীয়া হৈছে মাজত এনেকুৱা ঘটনাও হৈ গ'ল কিন্তু ৰাস্তাটো মজা লাগিছে এইখিনি দোকান এখন পালোঁ তাতে ৰখিলোঁ ভাল লাগিলে আৰু এইটো চাইডৰ ৰাস্তাবিলাক একদম বেয়া মানে চেৰাপুঞ্জী যোৱা ৰাস্তাটোৰ নিচিনা শ্বিলং টাউনৰ নিচিনা ৰাস্তা নহয় আৰু মানে অকল শ্বিলঙলৈকেহে ৰাস্তাবিলাক ভাল তাৰপিছৰ পৰা ৰাস্তাবিলাক বহুত বেয়া বেছি আগফালে বাইকে নাটানে 200cc প্লাছ কিমান ওজন আছে আপোনালোকে গম পাইছেই দুটা মানুহ তাৰপিছত পিছফালে বক্সটো আছেই অৰুণাচলত যাওঁতে যিমান কষ্ট হৈছিল যিমান বাইকে কষ্ট পাইছিলে সিমান হোৱা নাই বাৰু কাৰণ তাতে আমি যাওঁতে কিমান বস্তু আছিল তাতকৈ এতিয়া বহুত কমেই আছে বাৰু এয়া পাৰ্টি আহিলগৈ আমি গৈ পোৱাগৈয়ে নাই এইফালে কি বাইক যাব পাৰেনে বাইক যায়গা উঠাওঁতে কিন্তু কিছুমান বাইকৰ কষ্ট হ'ব পাৰে
কাৰণ আপ আছেতো না, জংঘলৰ মাজত কিছুমানে ভয় কৰিব চাগে এতিয়া। সৰু সৰু গাড়ীবিলাক মডিফাই কৰিব মস্তি লাগে। এক্সজষ্ট লগাই লৈছে। পেছ কৰ ৰহা হুঁ আপকে সামনে, চাওক কি ধুনীয়া ছুইজাৰলেণ্ড টাইপ, মিনি ছুইজাৰলেণ্ড। মজা লাগিছে। এইফালে আগতে অহা নাই না, সেইটো কাৰণে এবাৰ আহিছোঁ, ভাল লাগিছে। আমি আহি গেট পালোহি। ইয়াতে পাৰ বাইক 50 ৰুপিজকৈ দিব লাগিব। ইনফৰ্মেশ্যনখিনি আপোনালোকক দি আছোঁ, আপোনালোকে যদি পিছত আহে তেতিয়া মানে কথাখিনি গম পাব। অফ ৰ'ডিঙৰ মজা অকল এডভেঞ্চাৰ বাইকবিলাকেহে গম পায়। এডভেঞ্চাৰ বাইকৰ যোনখিনি ৰাইডাৰ আছে তেখেতসকলেহে গম পায়। চাওক আমি অফ ৰ'ডিং কৰি আছোঁ। আমি গেটৰ পৰা এনেকৈ সোমাই আহিলোঁ। আহি পেলাই অলপমান জেগা পেটছ অলপ আছে, এনেকৈ অফ ৰ'ডিং কৰি যাব লাগে। বাকীবিলাক গাড়ী ইমান লাহে লাহে আহি আছে এইটো ৰাস্তাত। আমি চাওক আমাৰ পাৰ্টি আগত গ'লগৈ ন? পিকনিক খাব পাৰি ন ইয়াত? আমি আহিছিলোঁ, উল্টা লগোৱা আছিল। ইয়াত বহুত মানুহ আছে, কোনেও একো কোৱা নাই। কিন্তু আমি আহি পেলাই ডাইৰেক্ট কথা পাতি কৈছোঁ, এইখন উল্টা লগোৱা আছে। বহুত মানুহ আহিছে, কোনেও একো কোৱা নাই। নামত দিব লাগে দিছে আৰু সেইটোৱে, বেলেগ একো নাই। চব লুটা ঠাণ্ডা সেইটোৱে। কিন্তু আমাৰ অসমত হ'লে এনেকুৱা হ'ব? অসমত এনেকুৱা নকৰে। কোনোবা কৰিব, আমাত কৰি সিহঁতৰ দাদাগিৰি বেছি। কি কৈছে অলপমান লাগি গ'ল, লাইফটো ভাঙি গ'ল, 5,000 টকা লাগে। কেনে কৈছে অসমত হ'লে বোলে আমাকো ইণ্ডিয়া, অসম কিবা শ্বিলং কথা আছে নেকি? ভাৰত কেলা কিয় ভাগ কৰিব লাগে, হয় নাই? এতিয়া আমাৰ ট্ৰেকিং আৰম্ভ হ'ব। এই ওপৰদি ইফালে আমি বাইক থৈ দিছিলোঁ পাৰ্কিং কৰি। এয়া আমি আহি পালোহি ফিফি ফলছ, এইফালে উইণ্ডম। আৰু আমি ট্ৰেকিং কৰি গৈ আছোঁ। আপোনালোক যদি আহে তেনেহ'লে ট্ৰেকিং কৰিব লাগিব, ট্ৰেকিং নকৰাকৈ যাব নোৱাৰে। এই বাইকো ক'ৰবাত থৈ পেলাই আমি আহিয়ে আছোঁ মানে অথনিৰ পৰা। এইটো আপোনালোকৰ আগত দেখিছে, তালৈকে গৈ আছোঁ। কেদাৰনাথত যেতিয়া ট্ৰেকিং কৰিছিলোঁ তাতকৈ ইমান এটা টান নহয়, সহজে। কিন্তু ইহঁতকেইটাতো আজি প্ৰথম ট্ৰেকিং কৰিছে। উইণ্ডম ফাৰ্ষ্ট ট্ৰেকিং নাগালেণ্ডৰ আগত কৰি আহিছোঁ। জুক' ভেলী সি ট্ৰেকিং কৰি আহিছে বোলে। চ' ইমানটা আপোনালোক যদি ফিফি ফলছ আহে, শ্বিলঙৰ পৰা অলপ সোমাই আহিব লাগে। ফিফি ফলছ যদি আহে তেনেহ'লে এই জেগাটো আপোনালোকে দেখিছে কিমান দূৰ, আপোনালোকে নিজে গম পাইছে। এইটো ফলছ দেখি আছে, ইয়াত আপোনালোকে দেখিছে ক্ৰচিং দিছ এৰিয়া হেভ টু পে'। এইটো কোনো গভমেণ্টৰ তেনেকুৱা ৰুল নাই যে পে'মেণ্ট কৰিব লাগিব বা তেনেকুৱা কোনো পাৰ্মিট তেনেকুৱা তেখেতসকলৰ নাই। কিন্তু মানে সিহঁতে নিজৰ মানে এটা গুণ্ডাগিৰি, হয়নে? আৰু মানুহ চাই পইচা লয়। এইটো নহয় যে পাৰ পাৰ্চন 50 কৈছে, 50 ল'ব। আগত আহিছিলে এটা পাৰ্টি, সিহঁতৰ পৰা 80 কৈছে, কিছুমানৰ পৰা 100 কৈছে। চ' আপোনালোক যদি আহে তেনেহ'লে ভাবি চিন্তি। ইমান দূৰৰ পৰা, সেইফালৰ পৰা এই পাহাৰটো আপোনালোকে দেখিছে মাজত আছে। এই পাহাৰটোৰ পৰা খোজকাঢ়ি আমি ইমান কষ্ট কৰি আহিছোঁ, এতিয়া যাওঁতে ইমান কষ্ট হ'ব। এইকণ জেগাত যদি পাৰ পাৰ্চন 50 টকাকৈ লয়, আপোনালোকে নিজে ভাবক। আপোনালোকে দেখিছে এইটো ফিফি ফলছ। গোটেই দিনৰ কষ্টৰ ফলাফল আমি পালোহি লাষ্টত। ইয়াত এতিয়া বৰ্তমান গা ধুব নোৱাৰি, বহুত ৰাতি হৈ গ'ল, 6টামান বাজিলে। অন্যমে গা ধুওঁ কৈ আছে, গা ধুবা নেকি? আমি ফাইনেলি আহি পালোহি ফিফি ৱাটাৰফলছ
মেঘালয় শ্বিলং ফিফি ফিফি লোকেলসকলে কয় ফেফে ফিফি ভাৰত মাতা কি জয়। এতিয়া লাগিছে আমাৰ ইণ্ডিপেণ্ডেন্স ডে ৰাইডটো সফলতা হ'ল। কষ্ট কৰিছোঁ বহুত কষ্টত আহিছোঁ, ৰাতিপুৱাৰ পৰা একো ভাত পানী একো নাই। বিদ্যুৎ কিবা কোৱা এতিয়া 6টা বাজি গ'ল আমি ইয়াতে আছোঁ। লোকেলসকল ইয়াৰ পৰা গুচি গ'ল। এখন দুখন দোকান আছিলে, আপোনালোকে দেখিছে। কিমান ৰাতি হৈ গ'ল আপোনালোকে গম পাইছে। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম লাহে লাহে। ফটো চটো উঠিলেও ধুনীয়াকৈ আপোনালোকে মোৰ ইনষ্টাগ্ৰামত পাই যাব।